আমি সকলোৱে একত্ৰিত হৈ আমাৰ চিমলা থানাৰ অন্তৰ্গত জব্দ হোৱা এক বৃহৎ পৰিমাণৰ অবৈধ সুৰা ধ্বংস হোৱাৰ কাৰ্য আমি সকলোৱে সাক্ষী হ'লোঁ। আমাৰ এই অনুষ্ঠানটোৱে আমাৰ যি সমাজৰ প্ৰতি সমাজৰ স্বাস্থ্যৰ প্ৰতি সুৰক্ষিত যি দায়িত্ব আছে আৰু আইন সুৰক্ষিত সেই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলষ্টন হিচাপে চিহ্নিত হ'ব বুলি মই আশা কৰোঁ। আৰু এই অবৈধ সুৰাৰ যিটো প্ৰডাকশ্যন হয়, যি বিতৰণ, যি বিক্ৰী, ই অন্য কিছুমান অবৈধ ব্যৱসায়ৰ লগত জড়িত থাকে, তেওঁলোকক ধন যোগায় আৰু আমাৰ স্বাস্থ্যৰ লগত জড়িত কিছু জটিলতাৰ সৃষ্টি কৰে। আৰু বিশেষকৈ আমাৰ যিটো নৱপ্ৰজন্ম তেওঁলোককো ধ্বংসৰ পথত ঠেলি দিয়ে। গতিকে আজি আমাৰ এই যিটো অনুষ্ঠান আমি কৰিলোঁ, তাৰ দ্বাৰা আমি এক গুৰুত্বপূৰ্ণ শক্তিশালী এটা ছিগনেল দিব খোজোঁ, এক শুৱনি হৈ লওক যে যিসকলে এই অবৈধ সুৰাৰ ব্যৱসায়ৰ লগত লিপ্ত আছে তেওঁলোকক আমি খেদি তেওঁলোকক আমি ন্যায় ওচৰত কাষ চপাই দিম। আৰু আমি ভাবোঁ আমাৰ এই পদক্ষেপ আগলৈও আমাৰ থাকিব। আৰু আমি এই আমাৰ এলেকাৰ যি আমাৰ চালবাৰী চাব ডিভিজন হওক, বাক্সা ডিষ্ট্ৰিক্টৰ আমি এক সুৰক্ষিত এটা পৰিৱেশ আমি দিব পাৰিম বুলি মই বিশ্বাস কৰোঁ। কিমান কাৰ্টুন সুৰা আৰু কিমান টকাৰ মূল্যৰ সুৰা নষ্ট কৰা? ইয়াতে আমাৰ 200ৰ অধিক কাৰ্টুন ধ্বংস কৰা হৈছে আৰু ইয়াৰ বজাৰ মূল্য 2.5 লাখতকৈ অধিক হ'ব। এইখিনি আমাৰ 2024 এই বছৰৰ বিভিন্ন কেছত আমি জব্দ কৰিছিলোঁ। এই জব্দখিনি আমি আমাৰ প্ৰচেছ আছে, কোৰ্টৰ পাৰ্মিশ্যন লৈ সেইমতে আমি